ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ এয়া লেচন 6 এলিমেণ্টাৰী শেপছ অৰ্থাৎ 6 নং পাঠ প্ৰাথমিক আকৃতিসমূহ। এই পাঠটিৰ এক্সাৰচাইজ 6A এক্সাৰচাইজ 6A থকা আটাইবোৰ কুৱেশ্যন আজি আমি আলোচনা কৰিম। মই ইংলিছ আৰু আছামিজ দুটা মিডিয়ামতে কৰি দিম। ইতিমধ্যে লেচন 1ৰ পৰা লেচন 5ত থকা আটাইবোৰ এক্সাৰচাইজ আমি আলোচনা কৰিছোঁ। আজিৰ ভিডিঅ'ত আমি এক্সাৰচাইজ 6A আলোচনা কৰিম। ইয়াত কি কৈছে চাবা। কুৱেশ্যন নম্বৰ 1, বাই চিম্পল অবজাৰভেশ্যন ফিল ইন দ্য ব্লেংকছ বাই ইউজিং দ্য চাইন লেছ দেন গ্ৰেটাৰ দেন অৰ ইকুৱেল। গতিকে চিম্পল অবজাৰভেশ্যন কৰি আমি কি কৰিব লাগে, এই খালী ঠাইবিলাক পূৰাব লাগে। ইয়াত কি বহাব লাগে, লেছ দেন গ্ৰেটাৰ দেন নতুবা ইকুৱেল বহাব লাগে। এতিয়া চাবা এ বি হৈছে এডাল বাহু এ বি, ইয়াৰ পৰা এলৈকে। পি কিউ গতিকে এইডাল হৈছে, আমি চিম্পল অবজাৰভেশ্যন কৰি গম পাওঁ এডাল সৰু এডাল ডাঙৰ, বা এডাল চুটি এডাল দীঘল। গতিকে আমি জানো ডাঙৰটো সদায় ভিতৰ ফালে থাকে। আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ এনেকুৱাকৈ চাবা, ধৰা 5টো ডাঙৰ 2টো সৰু, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ 5 গ্ৰেটাৰ দেন 2। বা যদি আমি এই চিম্বলটো যদি ব্যৱহাৰ কৰোঁ, এই চাইনটো ব্যৱহাৰ কৰিলে 2টো এইপিনে যাব, তেতিয়া 2 লেছ দেন 5। ইয়াত চাবা 5টো এই চিনডালৰ ভিতৰ ফালে আছে, ইয়াতো 5টো এই চিনডালৰ ভিতৰ ফালে আছে। এইটো ক্ষেত্ৰত চাবা এ বি এইটো হ'ল চুটি আৰু পি কিউ অলপ দীঘল, গতিকে এইটো হ'ব এ বি লেছ দেন। গতিকে এইটো ডাঙৰটো সদায় ভিতৰ ফালে থাকে, এ বি লেছ দেন পি কিউ। ইয়াত অসমীয়াটো দিছে সাধাৰণ পৰ্যবেক্ষণৰ সহায়ত লেছ দেন গ্ৰেটাৰ দেন বা ইকুৱেল চিন বহুৱাই খালী ঠাই পূৰ কৰা। ইয়াত চাবা এ বি আৰু পি কিউ, এ বি পি কিউ। গতিকে আমি পৰ্যবেক্ষণ কৰি গম পাওঁ এ বি হৈছে চুটি, পি কিউ হৈছে দীঘল। গতিকে এ বি চুটি অৰ্থাৎ সৰু, গতিকে এইটো লেছ দেন হ'ব, এ বি লেছ দেন পি কিউ। 2 নম্বৰ চি ডি আৰু এক্স ৱাই, চি ডি দীঘল, এইটো হ'ব গ্ৰেটাৰ দেন, চি ডি গ্ৰেটাৰ দেন এক্স ৱাই। এইটো মন কৰিবা যে ডাঙৰটো সদায় ভিতৰ ফালে থাকে, যেনে পি কিউটো ডাঙৰ সেইকাৰণে ভিতৰ ফালে আছে, চি ডি ডাঙৰ বা দীঘল সেইকাৰণে ভিতৰ ফালে আছে। পি কিউ চি ডি, পি কিউ চুটি চি ডি দীঘল, গতিকে পি কিউটো সৰু, পি কিউ লেছ দেন চি ডি। এ বি এক্স ৱাই, এ বি চুটি, গতিকে এ বি লেছ দেন এক্স ৱাই। পি কিউ এক্স ৱাই দেখাত প্ৰায় সমানে লাগিছে হয়নে, গতিকে এই দুটা সমান হ'ব। এ বি চি ডি, এ বি চুটি চি ডি দীঘল, গতিকে এইটো লেছ দেন হ'ব, এ বি লেছ দেন চি ডি। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাবা, কি কৈছে, ক্লাছিফাই ইচ অফ দ্য ফলোয়িং এংগলছ ইন ডিগ্ৰীজ এজ একুট, অবটিউজ এণ্ড ৰিফ্লেক্স। গতিকে আমি কি কৰিব লাগিব, একুট এংগলছ, একুট স্পেলিংটো ভুল হৈছে, যেন একুট এংগলছ, অবটিউজ এংগলছ আৰু ৰিফ্লেক্স এংগলছ, এই গোটেইকেইটা আমি ক্লাছিফাই কৰিব লাগিব। আৰু কোনটোক আমি একুট এংগল বুলি ক'ম, কোনটো অবটিউজ এংগল বুলি ক'ম আৰু কোনটো ৰিফ্লেক্স এংগল বুলি ক'ম। বা অসমীয়াত ক'লে তলত কেইটামান কোণৰ জোখ ডিগ্ৰীত দিয়া আছে, কোণবোৰক সূক্ষ্মকোণ, স্থূলকোণ আৰু প্ৰবৃদ্ধ কোণ হিচাপে শ্ৰেণী বিভাজন কৰা। আমি সূক্ষ্মকোণ কোনটোক ক'ম, স্থূলকোণ কোনটোক ক'ম আৰু প্ৰবৃদ্ধ কোণ কোনটোক ক'ম। তোমালোকে এইখিনি আগতে বুজি লোৱা। চাবা সূক্ষ্মকোণ কোনবিলাকক কয়, বা একুট এংগল কোনবিলাকক কয়, যিবিলাক 90তকৈ সৰু, যেনেকুৱা 90তকৈ সৰু কোনবিলাক 60 ডিগ্ৰী, এইটো 90তকৈ সৰু, 90তকৈ সৰু, বা তোমাৰ 50 ডিগ্ৰী 90তকৈ সৰু, ইভেন 89 ডিগ্ৰী 90তকৈ সৰু, এইবিলাক চব একুট এংগল। ধৰা আমি এনেকৈও লিখিব পাৰোঁ 50.5 ডিগ্ৰী, 50.5 ডিগ্ৰী, এইটোৱে মানে 90তকৈ সৰু, যিয়ে নহওক, বা 72 ডিগ্ৰী, এইবিলাক চব 90তকৈ সৰু। মানে 90তকৈ যিবিলাক সৰু, যিবিলাক লেছ দেন 90 ডিগ্ৰী, 90তকৈ সৰু হ'লে আমি সেই কোণবিলাকক কি ক'ম, সূক্ষ্মকোণ বুলি ক'ম, মনত ৰাখিবা। আৰু কোণবিলাক কেনেকুৱা হ'ব, ধৰা এইটো কোণৰ মান কি 90 ডিগ্ৰী, গতিকে ইয়াতকৈ সৰু হ'ব লাগিব, সৰু হ'লে ধৰা এইটো কোণ ইয়াতকৈ সৰু, এই কোণটো, গতিকে এই কোণটো হ'ব সূক্ষ্মকোণ। বা এনেকুৱা আঁকিব পাৰা, যদি আমি এনেকৈ যদি আঁকো, এইটো কোণ সূক্ষ্মকোণ 90তকৈ সৰু, গতিকে
90তকৈ সৰু যিবিলাক কোণ আছে সেইবিলাক হৈছে সূক্ষ্ম কোণ মনত ৰাখিবা বা ইংলিছত কয় একুইট এংগলছ আৰু যিবিলাক তোমাৰ 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু সেইবিলাক স্থূল কোণ বা অবটিউচ এংগল এবাৰ আহিলে অবটিউচ এংগল বা স্থূল কোণ এইটো মনত ৰাখিবা স্থূল কোণ আমি কোনবিলাকক ক'ম যিবিলাক 90তকৈ ডাঙৰ ধৰা 100 ডিগ্ৰী 90তকৈ ডাঙৰ বা 96 ডিগ্ৰী এইটো 90তকৈ ডাঙৰ বা তোমাৰ 175 ডিগ্ৰী এইটো 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু এইটো হ'ব লাগিব 90তকৈ ডাঙৰ হ'ব লাগিব মানে গ্ৰেটাৰ দেন 90 ডিগ্ৰী আৰু লেছ দেন 180 ডিগ্ৰী 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু 90তকৈ ডাঙৰ হ'ব লাগিব এতিয়া চাবা এই কোণবিলাক 100 হওক 96 হওক 175 হওক বা 160 ডিগ্ৰী হওক এইবিলাক চব 90তকৈ ডাঙৰ এইবিলাক আৰু চব 180তকৈ সৰু গতিকে যিবিলাক এংগল বা কোণ 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু সেইবিলাকক আমি কি বুলি ক'ম স্থূল কোণ বুলি ক'ম বা ইংলিছত ক'লে অবটিউচ এংগল বুলি ক'ম এতিয়া আহিল তোমাৰ এইটো কি কৈছে প্ৰবৃদ্ধ কোণ বা ইংলিছত ৰিফ্লেক্স এংগল বুলি কয় ৰিফ্লেক্স এংগল বা প্ৰবৃদ্ধ কোণবিলাক কেনেকুৱা চাবা যিবিলাক এংগল 180তকৈ ডাঙৰ ধৰা 190 ডিগ্ৰী 195 ডিগ্ৰী 200 ডিগ্ৰী 280 ডিগ্ৰী 300 ডিগ্ৰী এইবিলাক চব 180তকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু লেছ দেন 360 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব যিবিলাক কোণ 360 ডিগ্ৰীতকৈ সৰু কিন্তু 180তকৈ ডাঙৰ সেইবিলাকক কি কয় প্ৰবৃদ্ধ কোণ বুলি কয় প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগল তোমালোকৰ কিতাপত দিয়া আছে ইয়াত চাবা মই দেখুৱাই দিছোঁ সৰল কোণতকৈ ডাঙৰ সৰল কোণ মানে 180 ডিগ্ৰী সৰল কোণতকৈ ডাঙৰ কিন্তু সম্পূৰ্ণ কোণ মানে 360 ডিগ্ৰী কিন্তু সম্পূৰ্ণ কোণতকৈ সৰু কোণবোৰক প্ৰবৃদ্ধ কোণ বোলে অৰ্থাৎ যিবোৰ কোণৰ জোখ 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু সেইবোৰ কোণক প্ৰবৃদ্ধ কোণ বোলে ইয়াত ইংলিছতো আছে কি কৈছে more than 180 but less than 360 180তকৈ বেছি হ'ব লাগিব 360তকৈ কম হ'ব লাগিব তেতিয়া সেইবিলাকক কি ক'ম ৰিফ্লেক্স এংগল বুলি ক'ম এতিয়া কুৱেশ্যনত চাবা তোমালোকে এইখিনি তোমালোকে নিজেও কৰিব পাৰিবা মই কৰি দিম বাৰু তথাপিতো এবাৰ কৈ দিছোঁ এইটো 132 ডিগ্ৰী এইটো কি হ'ব এইটো স্থূল কোণ হ'ব কাৰণ 90তকৈ ডাঙৰ 180তকৈ সৰু এইটো স্থূল কোণ হ'ব 47 এইটো সূক্ষ্ম কোণ হ'ব এইটো হ'ব 112 ডিগ্ৰী 112টো কি হ'ব স্থূল কোণ হ'ব 235 ডিগ্ৰী এইটো প্ৰবৃদ্ধ কোণ হ'ব বা ৰিফ্লেক্স এংগল 77 ডিগ্ৰী এইটো হ'ব একুইট এংগল বা সূক্ষ্ম কোণ 310 ডিগ্ৰী এইটো 310 এইটো 360 ডিগ্ৰীতকৈ সৰু গতিকে কিন্তু 180তকৈ ডাঙৰ এইটো প্ৰবৃদ্ধ কোণ হ'ব তাৰপিছত বা ৰিফ্লেক্স এংগল তাৰপিছত এইটো 170 ডিগ্ৰী এইটো হ'ব স্থূল কোণ বা অবটিউচ এংগল 79 এইটো 90তকৈ সৰু এইটো সূক্ষ্ম কোণ বা একুইট এংগল 105 এইটো কি হ'ব স্থূল কোণ বা অবটিউচ এংগল 47.5 ডিগ্ৰী এইটো একুইট এংগল সূক্ষ্ম কোণ তাৰপিছত 185 ডিগ্ৰী এইটো হ'ব 180তকৈ বেছি যিহেতু গতিকে এইটো হ'ব প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগল গতিকে শ্ৰেণী বিভাজন কৰি দিছোঁ মই চাবা এইটো ইয়াত এটা লিখা হোৱা নাই এইটো 310 ডিগ্ৰীটো লিখা হোৱা নাই 310টো হ'ব একুইট এংগলছ সূক্ষ্ম কোণ এইকেইটা 47 ডিগ্ৰী 77 ডিগ্ৰী 79 ডিগ্ৰী 47.5 ডিগ্ৰী এই গোটেইকেইটা যিহেতু 90তকৈ সৰু আৰু এই গোটেইকেইটা 90তকৈ ডাঙৰ সেইকাৰণে এইকেইটা অবটিউচ এংগল বা স্থূল কোণ চাবা এই গোটেইকেইটা 90তকৈ ডাঙৰ 132 112 170 105 এইকেইটা 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু ৰিফ্লেক্স এংগল প্ৰবৃদ্ধ কোণ এইকেইটা হৈছে গোটেইকেইটা 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু 235 ডিগ্ৰী 185 ডিগ্ৰী 310 ডিগ্ৰী এতিয়া এইটো হ'ল মই তোমালোকক এটা কথা কৈ লৈছোঁ চাবা সূক্ষ্ম কোণবিলাক 90 ডিগ্ৰীতকৈ সৰু হয় মই ছবি আঁকিছিলোঁ এই স্থূল কোণৰ ছবি আঁকা নাছিলোঁ ধৰা 90 ডিগ্ৰীবিলাকতো এনেকুৱা হয় এইটো 90 ডিগ্ৰী এইটো হৈছে সমকোণ কিন্তু স্থূল কোণবিলাক এনেকুৱা এইটো হৈছে স্থূল কোণ এইটো আমি যদি জোখোঁ 90তকৈ ডাঙৰ পাম এইটো হ'ল এনেকুৱা আৰু প্ৰবৃদ্ধ কোণবিলাক 180তকৈ ডাঙৰ আমি জানো এটা সৰল কোণত কিমান থাকে 180 ডিগ্ৰী থাকে ইয়াত কিমান আছে 180 ডিগ্ৰী আছে এইটো এটা সৰল কোণ কিন্তু প্ৰবৃদ্ধ কোণ হ'লে সৰল কোণতকৈ ডাঙৰ হৈ যাব
ধৰা আমি কোণটো ইয়াৰ পৰা যদি লওঁ ইয়াৰ পৰা একদম ইয়ালৈকে গতিকে ইয়াৰ পৰা ইয়ালৈকে হৈছে 180 আকৌ যদি আমি অলপ যদি আকৌ বেছিকৈ আহোঁ তেতিয়াহ'লে 180তকৈ বেছি হৈ যাব অৰ্থাৎ আমি ইয়াৰ পৰা এনেকৈ আহি কিনে আকৌ অলপ আহিলোঁ নে এনেকৈ গতিকে এইটো 180 ডিগ্ৰীতকৈ বেছি গতিকে এইটো হৈছে প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগল বাৰু যিয়ে নহওক এতিয়া কুৱেশ্যন নম্বৰ 3 চাওঁ পুট টিক ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ ফৰ দ্য ইনকাৰেক্ট ওৱান গতিকে শুদ্ধটোৰ কাৰণে কি কৰা টিক দিয়া আৰু মানে ফুলটোৰ কাৰণে ক্ৰছ দিয়া 1 straight angle equal to 3 right angle এইটো অশুদ্ধ কিয় চাবাচোন 1 straight angle তাৰমানে এটা সৰল কোণ 1 straight angle মানে হৈছে এইটো হৈছে এটা straight angle 180 ডিগ্ৰী straight angle ইয়াত কি কৈছে 1 straight angle equal 3 right angle তেনে তিনিটা right angle কোনবিলাক এইবিলাক ধৰা এইটো এটা right angle 90 ডিগ্ৰী এইটো এটা right angle এইটো 90 ডিগ্ৰী গতিকে দুটাহে right angle হ'ব এই দুটা মিলি সেই 180 হ'ব হয়নে গতিকে এইটো 180 হ'ব এই দুটা মিলি গতিকে এই দুটা মিলি সেই 180 হ'ব গতিকে তিনিটা নহয় দুটা হ'ব গতিকে right angle কেইটা হ'ব দুটা হ'ব তিনিটা আছে এইটো ফুল ৰিফ্লেক্স এংগলছ আৰ লাৰ্জাৰ দেন ষ্ট্ৰেইট এংগলছ ৰিফ্লেক্স এংগলবিলাক ষ্ট্ৰেইট এংগলবিলাকতকৈ ডাঙৰ হয় এইটো শুদ্ধ আমি অলপ আগত আলোচনা কৰিলোঁ ইফ দ্য মেজাৰ অফ এন এংগল ইজ মোৰ দেন 90 ডিগ্ৰী দেন ইট ইজ কল্ড এন একোট এংগল এইটো 90 ডিগ্ৰীতকৈ যদি বেছি হয় তেতিয়াহ'লে আমি কি ক'ম একোট এংগল বুলি নকওঁ আমি অপটিচ এংগল বুলি ক'ম গতিকে এইটো একোট এংগল নহয় এইটো ফুল 101 ডিগ্ৰী এংগল ইজ এন অপটিচ এংগল হয় এইটো শুদ্ধ কাৰণ 101টো 90তকৈ ডাঙৰ গতিকে এইটো কি হ'ব অপটিচ এংগল হয় শুদ্ধ এন অপটিচ এংগল কেন বি মোৰ দেন 180 এটা অপটিচ এংগল কি হ'ব পাৰে 180 ডিগ্ৰীতকৈ বেছি হ'ব পাৰে বুলি কৈছে 180 ডিগ্ৰীতকৈ বেছি হ'ব নোৱাৰে এইটো ফুল 180 ডিগ্ৰীতকৈ বেছি হ'লে এইটো অপটিচ হৈ নাথাকে এইটো প্ৰবৃদ্ধ হ'ব বা ৰিফ্লেক্স এংগল হ'ব এতিয়া অসমীয়াখিনি চাবা তলৰ উক্তিবোৰৰ শুদ্ধটোত টিক আৰু অশুদ্ধটোত ক্ৰছ চিন দিয়া এক সৰল কোণ সমান 3 সমকোণ এটা সৰল কোণত দুটা সমকোণ থাকে তিনিটা নহয় এইটো ফুল মই কৈ দিলোঁ এইটো এটা সৰল কোণ এটা সৰল কোণত 180 ডিগ্ৰী থাকে গতিকে ইয়াত আছে সমকোণ গতিকে এইটো এটা সমকোণ মানে 90 ডিগ্ৰী এইটো এটা সমকোণ ইয়াৰ পৰা এনেকৈ মিলি কিনে দুটা মিলি হৈছে 180 ডিগ্ৰী গতিকে দুটাহে 90 ডিগ্ৰী থাকে বা দুটাহে সমকোণ থাকে তিনিটা নাথাকে এইটো ফুল প্ৰবৃদ্ধ কোণবোৰ সৰল কোণতকৈ ডাঙৰ হয় প্ৰবৃদ্ধ কোণবোৰ সৰল কোণতকৈ ডাঙৰ এইটো শুদ্ধ 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰ সূক্ষ্ম কোণ বোলে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবিলাকক স্থূল কোণ বোলে সূক্ষ্ম কোণ নহয় এইটো ফুল 101 ডিগ্ৰী কোণটো এটা স্থূল কোণ এইটো স্থূল কোণ হয় 90তকৈ ডাঙৰ যিহেতু 180তকৈ ডাঙৰ স্থূল কোণ থাকিব পাৰে 180তকৈ ডাঙৰ স্থূল কোণ থাকিব নোৱাৰে এইটো প্ৰবৃদ্ধ কোণ হৈ যাব ফাইনেল দ্য মেজাৰ অফ দ্য ফলোয়িং এংগলছ ইউজিং এ প্ৰটেক্টৰ যে কোণ মাপকৰ সহায়ত তলৰ কোণবোৰৰ জোখ নিৰ্ণয় কৰা এতিয়া আমি কেনেকৈ জুখিম চাবা মই প্ৰথমতে এইকেইটা মই তোমালোকক জুখি দিম কোনটো কিমান ডিগ্ৰী হয় কিন্তু তাৰ আগতে মই তোমালোকক বহীত বুজাই দিছোঁ কেনেকৈ কোণ জুখিব লাগে তোমালোকে ক্লাছ 5ত পাই আহিছা কেনেকৈ এটা কোণ জুখিব পাৰি তথাপিতো মই তোমালোকক এটা কোণ আঁকি দিছোঁ চাবা ধৰা 60 ডিগ্ৰী কোণ এটা আঁকিম মই আমি ইডাল ৰশ্মি আঁকিলোঁ এতিয়া 60 ডিগ্ৰী কোণ আঁকিম চাবা এই যিটো পইণ্ট আছে এণ্ড পইণ্টটো আমি ইয়াত এই যিটো প্ৰটেক্টৰ বা কোণ মাপক যন্ত্ৰ এই কোণ মাপকৰ এই বিন্দুটো আমি এই বিন্দুটোৰ লগত মিলাই ল'ম এইটোৰ লগত আৰু এই চিনডালৰ লগত একেলগে মিলাই ল'ম এইটো আমি এতিয়া 0 লিখা আছে যে 0 লাইনৰ লগত মিলিব লাগিব তাৰপিছত এইটো চোৱা আমি কোণটো এইপিনৰ পৰা আঁকিলোঁ এইটো গৈ 10 20 30 40 50 এইটো 60 ইয়াত এটা পইণ্ট দিলোঁ গতিকে আমি ইয়াত এটা ৰশ্মি আঁকিম গতিকে এই কোণটোৰ মান আমি কিমান পালোঁ 60 ডিগ্ৰী হয়নে এনেকৈ আমি জুখি কিনে আঁকিলোঁ 60 ডিগ্ৰী ইয়াত চোৱা এইটো 60ৰ মাজেৰে গৈছে হয়নে গতিকে এইটো হ'ব 60 ডিগ্ৰী ঠিক তেনেদৰে তোমালোকৰ কিতাপত কেইটামান কোণ দিছে সেইকেইটা জুখিব দিছে চাবা
এইটো চাবা এইটো কিমান হ'ব পাৰে এনেকৈ মিলাই ল'বা এইটো 50 আছে গতিকে এইটো হ'ব 50 ডিগ্ৰী এইটো চাবা ছবিকেইটা সৰু সৰুকৈ দিয়া আছে ডাঙৰ হ'লে আমাৰ সুবিধা হ'লেহেঁতেন হয় এইটো 50তে আছে এইটো হ'ব 50 ডিগ্ৰী এইটো আমাৰ সুবিধাৰ কাৰণে মই এই ৰশ্মিডাল অলপ দীঘলকৈ আঁকিছোঁ আৰু ইডালো অলপ দীঘলকৈ আঁকি লৈছোঁ যাতে আমি কোণ মাপক কৰি আমি আমাৰ সুবিধা অনুযায়ী জুখিব পাৰোঁ এই ৰশ্মিডাল একদম মাজত পৰিছে হয়নে এই 60 আৰু 70 এইটো তোমালোকে মন কৰিবা এইটো কিন্তু এটা স্থূল কোণ 90তকৈ ডাঙৰ এই কোণটো অলপ বহল হৈ গৈছে হয়নে এইবিলাক দেখাতে গম পায় এইবিলাক সূক্ষ্ম 90তকৈ সৰু কিন্তু এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ যিহেতু বহল হৈ গৈছে গতিকে এইটো স্থূল কোণ হ'ব স্থূল কোণ হ'লে এটা মন কৰিবা আমি এনেকৈ এইটো কিমান ডিগ্ৰী হ'ব চাবা এইডালৰ লগত মিলি গৈছে গতিকে ইয়াত 60 আৰু 70 মাজত আছে গতিকে আমি এইটো 65 ডিগ্ৰী লিখিব নোৱাৰোঁ আমি এইটো হিচাপ কৰিব লাগিব যিহেতু এইটো স্থূল কোণ 90তকৈ বেছি গতিকে এইটো আমি এইপিনৰ পৰা গ'লে 10 20 30 40 50 এনেকৈ এইটো 90 এইটো 100 এইটো 110 এইটো 120 এইটো পূৰা 110 আৰু 120ৰ মাজত আছে গতিকে 115 হ'ব এইটো হ'ব 115 ডিগ্ৰী আৰু এইটো এটা স্থূল কোণ এইটো আমি অবজাৰভেশ্যনৰ দ্বাৰা গম পাওঁ যে 90তকৈ ডাঙৰ হ'ব গতিকে এইটো আমি চাই লওঁ যিকোনো এটা ৰশ্মিৰ লগত এই আঁচডাল মিলাই ল'বা এইটো চোৱা এইটো 90 এইটো 100 90 আৰু 100ৰ মাজত আছে হয়নে গতিকে এইটো 95 ডিগ্ৰী গতিকে এইকেইটাও ঠিক তেনেকুৱাকৈ হ'ব যিয়ে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে